গৰু চোৰৰ বাহনৰ খুন্দাত আহত আৰক্ষী। কলিয়াবৰ আৰক্ষীয়ে পুৱতি নিশা এখন সন্দেহজনক গৰু চুৰি বাহনৰ সন্ধানত চলাই অভিযান। আৰক্ষীৰ বাহন দেখি এই সন্দেহজনক বিলাসী বাহনখনে আৰক্ষীৰ বাহনত খুন্দা মাৰি পলায়ন কৰাৰ চেষ্টা কৰে। বিধ্বস্ত আৰক্ষীৰ বাহনখনে খেদি খেদি মিছাৰ ৰাষ্ট্ৰীয় ঘাইপথত জব্দ কৰে সন্দেহজনক বাহনখন। আৰক্ষীক দেখা পাই দুটা গৰু চোৰ পলায়ন কৰে যদিও এটা গৰু চোৰক কৰায়ত্ব কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে জব্দ কৰা বিলাসী বাহনখনৰ ভিতৰৰ পৰা আৰক্ষীয়ে 4টা গৰু উদ্ধাৰ কৰে যদিও এটা গৰুৰ মৃত্যুৰ মুখত পৰে। স্থানীয় ৰাইজে ঘটনাস্থলীত গৰু চোৰটোক উত্তম মাধ্যম সোধায়। থিত গৰু চোৰটো চাবগড়ৰ মমতাজ আলী। জব্দ কৰা বিলাসী বাহনখনৰ নম্বৰ হৈছে AA01FR5730। গৰু চোৰৰ বাহনে আৰক্ষীৰ বাহনত খুন্দা মৰাৰ ফলত কলিয়াবৰ আৰক্ষী থানা আৰু সহকাৰী উপপৰিদৰ্শক জয়ন্ত বৰা 9 APBNৰ জোৱান পবিত্ৰ ভূঞা আৰু হাবিলদাৰ জগদীশ বৰুৱা আহত হয়। আহত আৰক্ষী জোৱান দুজনক কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। কলিয়াবৰৰ পৰা অনুপ বৰুৱাৰ ৰিপৰ্ট B10 নিউজ অসম। কৈছে আপোনাৰ ঘৰত নিশা গৰু চুৰ হৈছে কেইটা নিলে? দুটা গাই এজনী আৰু পোৱালি এটা সিন্ধি গাই পোৱালি ৰাতি 3টা 2:30 মানত নিছে। দুটালৈকেতো মই উঠিছোৱে, উঠি গৈ অকণ শুইছোঁ। তাৰপিছত আকৌ উঠি আহিছোঁ 3টা পাছত আহি দেখিছোঁ গোহালিত গৰু নাই। তাৰপিছত লগে লগে হুলস্থুল লগাই থানালৈ খবৰ কৰিলোঁ। তাৰপিছত থানাৰ OCয়ে গম পাই পেলাই গৈ মিছাত গাড়ীখন ধৰিলে। গুলিয়াগুলি সংঘৰ্ষ হৈছে, গাড়ীখন ধৰিলে। গাই পোৱালি পালোঁ, কিন্তু গাইজনী বাচি আছে, অকণ জখম হৈছে আৰু পোৱালিটো ডেথ। দেখা গৈছে আপোনালোকৰ এইটো অঞ্চলত বহুত ধাৰাবাহিকভাৱে হৈ আছে। হয় হয়, বহু দিনৰ পৰা গৰু হৈ আছে চুৰ। আৰু মাজতে এইখিনি ZPC ঘৰৰ 5টা গৰু নিলে। আজিলৈকে এতিয়ালৈকে ধৰা পৰা নাই, কিন্তু মোৰ কপাল ভাল বুলি মোৰজনী পাইছোঁ। আকুহি চুকতো হ'ল বা ভালেমান দিন মানে গৰু চুৰ হৈয়ে আছে। আৰু আমি যদি গৰু পুহি খাব নোৱাৰোঁ তেতিয়াহ'লে কেনেকৈ হ'ব? ইমান গৰু চুৰ হৈ আছে, কিন্তু গৰু চুৰ ধৰিব পৰা নাই মানুহে এতিয়ালৈকে কোনেও। আৰু এই যিয়ে এটা ধৰিছে ড্ৰাইভাৰ এটা, এতিয়া কি কৰে নাজানো। মই তথাপিতো পুলিচক কৈ থৈ আহিছোঁ যে তাক এৰি দিব নালাগে, তাক খালি একদম ধুলাই, আৰু নোৱাৰিলে আপোনালোকে আমাক পাব্লিকক দি দিয়ক, আমি কি কৰোঁ কৰিম বুলি কৈ থৈ আহিছোঁ। সেয়াই।